কিমান অসংবেদনশীল হ'ব পাৰে এগৰাকী মন্ত্ৰী কেশৱ মহন্তৰ মুখত এমুকুৰা হাঁহি আৰু তেওঁ কৈছে যে যিবিলাক মানুহে বান চাবলৈ গৈছিল সেইবিলাক মৰিল। বানে উটুৱাই দিয়া নাই, বান চাবলৈ যোৱা মানুহে পানীত উটি গৈ মৰিল। তেওঁ কি কৈছিল প্ৰথমে আমি শুনাই লৈছোঁ সেই অসংবেদনশীল মন্তব্যটো। জেগাত আকৌ এনেকুৱা হৈছে তেওঁলোকে পানী দেখা নাই, চাবলৈ গৈ পেলাই ক'ৰবাত পিছলি পৰিছে। গতিকে কাৰণবিলাক মৃত্যুৰ কাৰণ অকল পানীয়ে উটুৱাই নিছে এইটো নহয়। সেনেকুৱা মই কেইবাঘৰলৈকো গৈছোঁ, নিজে কথা পাতিছোঁ, কিয় গ'ল কেনেকে গ'ল আমি যদি ভালকে সোধো তেওঁলোকৰ ঘৰৰ মানুহে কয় নাই পানীটো চাবলৈ গৈছে। এতিয়া ভাবকচোন কিমান আৰু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো স্বীকাৰ কৰিছে যে তেওঁলোকে কোনো ধৰণৰ কিছুমান গাঁৱত উদ্ধাৰ অভিযান চলাব পৰা নাই। সেইটো তেওঁলোকৰ ব্যৰ্থতা অপক্ৰিয়াকৈ স্বীকাৰ কৰিলে। চৰাইদেউত গৈ পেলাই বিভিন্ন অঞ্চলৰ ৰাইজ এতিয়াও আবদ্ধ হৈ আছে বুলি মন্তব্য কৰিলে। পৰিৱেশ যথেষ্ট দুখ লগা, বহুত মানুহ এতিয়াও গাঁৱৰ পৰা আহিবও পৰা নাই আৰু প্ৰায়বোৰ ঘৰৰ ওপৰেদি পানী যোৱাৰ কাৰণে মানুহৰ মূল্যৱান সা সম্পত্তি বয় বস্তু সকলো ধ্বংস হৈছে। মই পৰিস্থিতিৰ বুজ ল'লোঁ, চৰকাৰে ৰাইজক যিমান পাৰে সিমান সহায় কৰিব। আৰু ইয়াৰ পাছতো এগৰাকী মন্ত্ৰীয়ে এটা দায়িত্বপূৰ্ণ পোষ্টত থকা পদবীত থকা এগৰাকী মন্ত্ৰীয়ে কেনেকৈ ইমান অসংবেদনশীল এই বানৰ সময়ছোৱাত কৰিব পাৰে, তাকো মুখত এমুকুৰা হাঁহি লৈ যেন ইনচাল্ট বা ইটিকিংসূচকভাৱেহে কথাষাৰ ক'লে। আকৌ আমাৰ আৰু এগৰাকী মন্ত্ৰী আছে নহয়, যি উদ্ভট মন্তব্য দিলে। তেওঁ জলাশয় খান্দি পেলাই তেওঁ বানপানী ৰোধ কৰিব, জিলাই জিলাই জলাশয় খান্দি। সেইগৰাকী হৈছে মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া। আৰু এই মন্ত্ৰী পীযুষ হাজৰিকাৰ এই মন্তব্যৰ পাছতে তেওঁক উভতি ধৰিছে লুৰিণজ্যোতি গগৈয়ে। লুৰিণজ্যোতি গগৈয়ে কৈছে যে জলাশয় খান্দিব লাগে কিয়, যিকেইটা জলাশয় আছে সেইকেইটাই চাফা কৰক, জলাশয় বেদখলমুক্ত কৰক। জলাশয়ত যিসমূহ মুখ্যমন্ত্ৰীৰ পত্নীয়ে বইন্দা ইণ্টাৰনেশ্যনেল যি বিদ্যালয়, সেই বিদ্যালয় স্থাপন কৰিছে, সেয়াটো জলাশয় পুতি পেলাই বিজেপিয়ে কাম কৰি আছে। বিভিন্ন ধৰণৰ নিৰ্মাণ কাৰ্য চলাই আছে বিজেপিৰ নেতা মন্ত্ৰীসকলে জলাশয় পুতি পেলাই। এই ক্ষেত্ৰত কিয় আকৌ নতুনকৈ জলাশয় সৃষ্টি কৰিব লাগে? আগৰ থকা জলাশয়কেইটাই ভাল কৰকচোন। এই মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈয়ে। আৰু তেওঁ টিয়কত বানাক্ৰান্তৰ অৱস্থাৰ বুজ ল'বলৈ গৈ এই মন্তব্য কৰিছে। আমি তেওঁৰ মন্তব্য আছে, আমি শুনাই লৈছোঁ, তাৰপিছত যাম অন্য কথালৈ। এইবোৰ জানো বিজ্ঞানসন্মত হয়? জলাশয়ৰ কথা যদি কৈছে, জলাশয় কোনে পুতিছে? জলাশয়টো বিজেপি চৰকাৰে পুতিছে। এইমছ ক'ত পাতিছে? জলাশয়ৰ ওপৰত। মুখ্যমন্ত্ৰীৰ পত্নীয়ে ক'ত স্কুল বনাইছে? জলাশয়ৰ ওপৰত। গতিকে জলাশয় প্ৰাকৃতিকভাৱে এটা বিষয়, য'ত পানী এনেকুৱা বানপানী আহিলে বা অতিৰিক্ত বৰষুণ হ'লে বা ডাৱৰ বিস্ফোৰণ হ'লে পানীবোৰ তাত গৈ সংগৃহীত হৈ থাকে। জলাশয়ে প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰে, এইটো জানে। জৈৱ বৈচিত্ৰতা ৰক্ষা কৰা, প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষা কৰাৰ মূল অৱলম্বন জলাশয়সমূহ আটাইতকৈ যদি ধ্বংস কৰিছে বিজেপি চৰকাৰ দিনত। গতিকে আৰ্টিফিচিয়েল জলাশয় কৰিব পৰা কোনো ধৰণৰ বিজ্ঞানসন্মত আমি কোনো ধৰণৰ সিদ্ধান্ত সমগ্ৰ পৃথিৱীজুৰি আমি দেখিবলৈ পোৱা নাই। পুখুৰী খনাই কৰিব পাৰিলে সমগ্ৰ পৃথিৱীত তেনেকৈ বানপানী নিয়ন্ত্ৰণ হ'ল। কিন্তু পৃথিৱীত প্ৰকৃতিৰ যিটো সুব্যৱস্থা যিবোৰ আছে এইবোৰ ধ্বংস কৰি যেতিয়াই উন্নয়নৰ কাম কাজবোৰ কৰিছে, তেওঁলোকে কিছুমান জোৰ জবৰদস্তি কিছুমান বিষয় জাপি দিছে, তেতিয়াই এনেকুৱা ধ্বংসাত্মক যিটো পৰিৱেশ সেইটো আৰু বাঢ়িছে। গতিকে আমি বিপদৰ সময়ত মন্ত্ৰী ডাঙৰীয়াকো কৈছোঁ, মুখ্যমন্ত্ৰীকো কৈছোঁ, এনেকুৱা ধৰণৰ কথাৰে যাতে মানুহক আভুৱা ভাবিবলৈ চেষ্টা নকৰে। বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ কাৰণে বহুদিনৰ পৰা আমি দাবী জনাই আছোঁ। দিল্লীয়ে আজিও আমাৰ যিবোৰ পাব লগা আমাৰ শিতানৰ ধন, আপোনালোকে নিজেই তথ্য সহকাৰে পাইছে, কিমান হাজাৰ কোটি টকা আজিও আমি পাব লগা ধন আজিলৈকে দিয়া নাই। আপুনি কোৱাৰ দৰে মাথাউৰি নিৰ্মাণৰ কাম তেওঁলোকে কৰা নাই। মাথাউৰি কেতিয়া নিৰ্মাণ কৰে? যেতিয়া খৰালি হৈ থাকে তেতিয়া কৰিব লাগিব, শুকান দিনত কৰিব লাগিব, নকৰে। যেতিয়াই বৰষুণ আহিবলৈ হ'ব, এই বহাগ আহিবলৈ হ'ব, তাৰ আগে আগে বানপানীৰ কামটো কৰি মাথাউৰি বা এনেকুৱা মাথাউৰি নিৰ্মাণৰ কাম কৰি টকা পইচা হৰলুকি কৰিবলৈ চেষ্টা কৰে। এইটো হৈ গ'ল, আপোনালোকে সকলোৱে জানে। এতিয়া এইখন হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বানপানীমুক্ত অসম গঢ় দিম বুলি কৈছিল।
আৰু 5টা বছৰ দিয়ক, ডাঙৰ ডাঙৰ সৰু বৰ তেওঁলোকে নিৰ্মাণ কৰিব। কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বোলে তেওঁলোকে বানমুক্ত অসম হিচাপে গঢ় দিব। এয়া আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৰি যোৱা এক ঘোষণা। তেওঁৰ মন্তব্য আছে, আমি এই মুহূৰ্তত শুনাই লৈছোঁ সেই মন্তব্য। आने वाले दिनों में आसाम की सबसे बड़ी समस्या है बाढ़। मैं आज इस सभा के माध्यम से पूरे आसाम की जनता को आश्वस्त करने आया हूं कि एक 5 साल हमें और दे दीजिए, आसाम को बाढ़ मुक्त बनाने का काम भारतीय जनता पार्टी की सरकार करेगी। हमने सैटेलाइट इमेज से न केवल आसाम, पूरे नॉर्थ ईस्ट के इलाकों का एक सर्वे किया है और बाढ़ को बड़े बड़े सरोवरों में, बड़े बड़े तालाबों में कैसे बदला जा सकता है उसका नक्शा बनाया है। और ये बड़े बड़े तालाब और सरोवर जो बनेंगे तो यहां पर दुनिया भर का पर्यटन भी लाएंगे। हम बाढ़ मुक्त आसाम का वादा करते हैं। কিন্তু হৈছে কি এতিয়া? সম্পূৰ্ণ এক ওলোটা পৰিৱেশ, অবৰ্ণনীয়। চাৰিওফালে মানুহৰ মাজত হাহাকাৰ পৰিস্থিতি, দুখ লাগিছে। আজি উজনি অসম, সমগ্ৰ উজনি অসম বুলি ক'লেও ভুল কোৱা নহ'ব। আজি পানীৰ তলত, বিশেষকৈ শিৱসাগৰ, নাজিৰা, সোণাৰী, ডিমৌ, তাৰপিছত ইফালে মাহমৰা, আজি মানুহৰ অবৰ্ণনীয় এক অৱস্থা। ইফালেতো চহৰে নগৰে কৃত্ৰিম বান আছেই, সেয়া লাগিলে ডিব্ৰুগড়েই হওক বা গুৱাহাটী মহানগৰেই হওক, এজাক বৰষুণ দিলেই মানুহৰ তথৈবচ অৱস্থা হয়েই গোটেই দিনটোলৈ। আজি কেনেকৈ তেতিয়াহ'লে বানমুক্ত অসম গঢ় দিলে? আৰু এই ক্ষেত্ৰত বান প্ৰতিৰোধ বা বান সাহায্যৰ নামত বৰ্তমানলৈকে কেন্দ্ৰৰ পৰা কিমান কোটি টকা ঘোষণা কৰিলে? এইবাৰ কিবা আহিলনে? কেৱল অমিত শ্বাহে ফোনযোগে তেওঁ অৱস্থাৰ বুজ লোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে। সেইটো তেওঁ এটা মানে পালমৰা বুলি যিটো কথা কয়, সেই পালমৰা নীতিয়ে অৱলম্বন কৰিছে নেকি? এই যে ফোন কৰাটোৱে, তেওঁতেতো আহিব লাগিছিল। আজি ইমান দিনে মানুহবিলাক বানত ককবকাই থাকিল, মানুহে ভবা নাছিল, তিয়কৰ জনসাধাৰণে ভবা নাছিল ইমান যে বানপানী হ'ব। পূৰ্বতে হোৱা নাছিল, পূৰ্বতে নোহোৱা বহু অঞ্চলত লাখ লাখ হেক্টৰ ভূমি বানে প্লাবিত কৰিলে। সোণাৰীৰ ৰাইজে ভবা নাছিল বানপানী হ'ব বুলি। আগতীয়া কোনো ধৰণৰ জাননী নাই প্ৰশাসনৰ। যিসমূহ SDRF বাহিনী তেওঁলোকে উদ্ধাৰ অভিযান চলোৱাত ব্যৰ্থ হৈছে। প্ৰশাসনক বাৰম্বাৰ অনুৰোধ জনায়ো মানুহে মানে উদ্ধাৰ হোৱা নাই। তেওঁলোক কিছুমান মানুহ গছত উঠি কটাবলগীয়া অৱস্থা, গছত উঠিছে, কিছুমানে চাজাৰ ওপৰত উঠিছেগৈ, কিছুমানে ঘৰৰ টিঙৰ ওপৰত উঠিছে, আৰু কিছুমানে টিঙৰ ওপৰত উঠিবলৈ ধৰি একেলগে মাতৃ জীয়ৰী সোণাৰীত পানীৰ সোঁতে উটুৱাই লৈ গ'ল, পিছলি পৰিল। তাৰ পাছত অতি দুখজনকভাৱে দুই পুত্ৰই তেওঁলোকক বিচাৰি পেলাই পানীত জাপ দিলে, কিন্তু সেই দুই পুত্ৰকো উটুৱাই লৈ গ'ল। এদিনত ভাবক 21 গৰাকী লোকে বানত মৃত্যুক আঁকোৱালি লৈছে। আৰু টোটেল এতিয়া 31 বা 32লৈ বৃদ্ধি পাইছে এইবাৰ প্ৰলয়ংকাৰী বানত মৃত্যু হোৱা লোকৰ সংখ্যাই। আৰু স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া স্বীকাৰ কৰিছে যে বিভিন্ন অঞ্চললৈ SDRF বাহিনী বা প্ৰশাসনৰ লোক যাব পৰা নাই। কিয়? এজাক বৰষুণ দিলেই বানপানী হ'লেই আচল অৰ্থত চৰকাৰী যন্ত্ৰটো কেনেদৰে চলি আছে, বাহিৰে ৰংচং ভিতৰি কোৱা ভাতৰি, বাহিৰে বৰচুৰীয়াৰ ফেৰ আৰু ভিতৰি ঢকুৱাৰ বেৰ, সেই তেনেকুৱা এক কথাই যেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি মন্তব্যত মানে প্ৰকাশ পালে। আজি মন্ত্ৰীসকল গৈছে, ফটো ছেশ্যন কৰিছে, ৰাইজক মানে ফটো ছেশ্যন কৰি হ'লেও ৰাইজক উদ্ধাৰ কৰিছে, বা বিধায়কসকল গৈছে সাঁতুৰি নাদুৰি ৰাইজৰ কাষত তেওঁলোক গৈছে, সাহায্য বিলাইছে, বা বিভিন্ন ব্যক্তিগত সংস্থাই আজি বিভিন্ন ঠাইলৈ গৈ বানাক্ৰান্তক সাহায্য প্ৰদান কৰিছে। মানুহে বাবে যদি নাভাবে কোনে ভাবিব? সেই কথা আমিও জানো, আমি এইটো ভাল পাইছোঁ। কিন্তু চৰকাৰী পক্ষৰ পৰা বা প্ৰশাসন যন্ত্ৰৰ তৰফৰ পৰা
যিমানখিনি কৰিব লাগিছিল, আজি নাও যদি 10খন আনিছে SDRFৰ, তাৰে 5খন নাও ফুটা। কিয়? কিমানখিনি লাইফ জেকেট আছে? কি দৰে আচলতে ব্যৱস্থাটো ঘূনে ধৰিছে, মূৰৰ পৰা যে ভৰিলৈকে গেলিছে, এই কথাবিলাক কিহৰ কাৰণে এই দুৰ্যোগ অহাৰ সময়তে পোহৰলৈ আহে? উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কিয় নহয় অন্য দেশৰ নিচিনা? অন্য দেশত যদি আজি 11 মহলাত বা 12 মহলাত যদি জুই লাগে, তেতিয়াহ'লে ড্ৰোন ছিষ্টেমেৰে জুই নুমুৱা হয়। উদ্ধাৰ অভিযান কিমান ক্ষিপ্ৰতৰ হৈ উঠে, কিমান শ শ SDRF বা NDRF তেনেকুৱা ধৰণৰ লোকে আহি পেলাই, দুৰ্যোগ প্ৰশমন বিভাগৰ লোক আহি পেলাই উদ্ধাৰ অভিযান নামি পৰে। কিন্তু এতিয়া সেই বানপানীৰ সময়ত জিলা প্ৰশাসনে SDF বাহিনী বা NDRF বাহিনী কিয় কাৰণে যোগান ধৰিব পৰা নাই? ইয়াৰ আঁৰত কি? আৰু তাৰ পাছতো আকৌ কেতবোৰ টুলুঙা মন্তব্যৰে মানুহ ঢুকাইছে, 31-32গৰাকী লোক পানীত উটি গৈছে, কাৰোবাৰ ঘৰৰ ভিতৰত গৈ মৃতদেহ সোমাইছে। কিমান এক দুখৰ পৰিস্থিতি। এখন ফটো আমি দেখুৱাব নোৱাৰোঁ সেই ফটোখন, তথাপিও আপোনালোকে হয়তো ফেচবুকত দেখা পাইছে। এটা মৃতদেহৰ এই হাতটো তামোল গছত এনেকৈ বান্ধি থোৱা আছে, যাতে পানীৰ সোঁতে সেই মৃতদেহটোত উটুৱাই নিনিয়ে। কিমান এক দুখ লগা ছবি। নিশ্চয়কৈ ইয়াত প্ৰশাসন যন্ত্ৰৰ উদ্ধাৰ অভিযান ক্ষিপ্ৰতৰ কৰাৰ ক্ষেত্ৰত, ৰাইজক পানী এটুপি ভালদৰে যোগান ধৰাৰ ক্ষেত্ৰত, বিভিন্ন অঞ্চলত মমবাতি এডালো যোগান ধৰা নাই। ইমানেই দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে। আজি বহু লোকৰ হাজাৰ হাজাৰ বিঘা খেতি বাতি আজি পানীৰ তলত। বছৰটোৰ বাবে কৃষকে সপোন ৰচিছিল, তেওঁলোকে ধানৰ কঠীয়া ৰুইছিলহে, কিছুমানে কঠীয়া সিঁচিছিলহে, গোটেই প্ৰলয়ংকাৰী বানে উটুৱাই লৈ গ'ল। আৰু ইয়াৰ আঁৰৰ ৰহস্য কি? নাগালেণ্ডত যেতিয়া ডাৱৰ বিস্ফোৰণ হৈছিল মন জিলাত, তাৰ পাছত ৰাইজক সজাগ সচেতন কৰিব কিয় নকৰিলে জিলা প্ৰশাসনে, যিসমূহ কাষৰীয়া জিলা আছে? বা নাগালেণ্ডে কিহৰ কাৰণে পানী এৰি দিবলগীয়া হ'ল ইমান বেয়াকৈ, যাৰ ফলত অসম বেছিকৈ প্লাবিত হ'ল? সেই তেনেকুৱা ধৰণৰ তেতিয়াহ'লে আপোনালোকে ভাবকচোন, কিমান ভয়ংকৰ হ'ব পাৰে বিগ ডেম অৰ্থাৎ ডাঙৰ নদীবান্ধসমূহ আজি জনজীৱনৰ কাৰণে কিমান ভয়াৱহ হ'ব পাৰে। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প, হয় আমি উন্নয়নৰ বিৰোধী নহয়, জলবিদ্যুৎ প্ৰকল্প লাগে, কিন্তু বহনক্ষম উন্নয়নবিলাক এটা কথা আছে, পৰিৱেশে যিমানটো বহন কৰিব পাৰে ক্ষমতা সিমানটোহে কৰক। কাৰণ উত্তৰ পূৰ্বাঞ্চল বিশেষকৈ ভূমিস্খলন বেছিকৈ হয়, ইয়াত ভূমিকম্প বেছিকৈ হয়, ভূমিকম্প প্ৰৱণ হয় বা ভূমিস্খলন হয়। নাগালেণ্ডতো সেই ভূমিস্খলন হ'ল। 100 মিলিমিটাৰ স্পীডত অহা বৰষুণে বা ডাৱৰ বিস্ফোৰণৰ ফলত নাগালেণ্ডৰ অৱস্থা বেয়া। আৰু ঠিক একেদৰে সজাগতাৰ অভাৱত বহু লোকে নিজৰ গুৰুত্বপূৰ্ণ নথি পত্ৰসমূহ মানে সুৰক্ষিত স্থানলৈ নিব নোৱাৰিলে বা ওখ স্থানত থ'বগৈ নোৱাৰিলে। সকলো নিৰ্ভয় আছিল। 24 ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো কোনো ধৰণৰ মাইক লৈ পেলাই সজাগ কৰা নহ'ল ৰাইজক, যে আপোনালোক আমুক বান্ধে মানে পানী এৰিব পাৰে বা এনেকুৱা ধৰণৰ ডাৱৰ বিস্ফোৰণ হৈছে, গতিকে আপোনালোক সজাগ হওক, সচেতন হওক। তেনেকুৱা কৰা নহ'ল। কিন্তু তাৰ পাছতো আজি মন্ত্ৰীয়ে মুখত এমুকুৰা হাঁহি লৈ কৈছে যে বানপানী চাবলৈ গৈহে মানুহ উটি পেলাই মৰিছে, মানে পানীয়ে উটুৱাই নিয়া নাই। সেয়া বোলে শিৱসাগৰৰ ৰাইজে বোলে তেওঁৰ আগত কৈছে। কেনে নিৰ্দয়, কেনে অসংবেদনশীল হ'ব পাৰে? কি আপোনালোকে উৎসৱ উদযাপন কৰিছে? মানুহৰ মৃত্যুৰ উৎসৱ উদযাপন কৰিছে নেকি আপোনালোকে? মুখত হাঁহি, উদ্ধাৰ অভিযানৰ নামত ফটো ছেশ্যন, এনেকৈ ৰৈ পেলাই চাই পেলাই, এনেকৈ আঙুলিটো দিয়ে এনেকৈ, এইবিলাক ফটো ছেশ্যন ফেচবুকত আপলোড দেখুৱাই চাওক কিমান আমি ৰাইজক সহায় কৰিছোঁ। আৰু তাৰ পাছত আকৌ অসংবেদনশীল মন্তব্য, টুলুঙা মন্তব্য কিছুমান, যে জলাশয় নিৰ্মাণ কৰিব। আৰে আগতে সেই যিকেইটা মথাউৰি বনাইছিল সেইকেইটাৰ কাম খৰালি কালত সম্পূৰ্ণ কৰকচোন। খৰালি আপোনালোকৰ মানে শুই থাকে বিভাগসমূহ,
নিৰ্মাণ কাৰ্য নকৰে আৰু বাৰিষা হ'লে একদম হঠাৎ কুম্ভকৰ্ণই সাৰ পোৱাৰ দৰে হৈ যায় আৰু একদম নিৰ্মাণ কাৰ্য চলোৱাই দেখুৱাই দিয়ে চা আমি কিমান নিৰ্মাণ কাৰ্য কৰিছোঁ কিন্তু সেই নিৰ্মাণ কাৰ্যৰ ফলত গুৱাহাটী এতিয়া বহু স্থানত পানী জমা হৈছে আগৰ যিটো অঞ্চলত পানী নাথাকে সেই অঞ্চলত আজি অবিজ্ঞানসন্মতভাৱে বাৰিষা বৰষুণত তিতি তিতি শ্ৰমিকে কাম কৰে দেখুৱাইছা আমি কিমান উন্নয়নমূলক কাম কৰিছোঁ উন্নতি কৰিছোঁ কিন্তু উন্নতিৰ নামত অধুন্নতি কৰি আছা ন অঞ্চললৈ তোমালোকে বানপানী বিয়পাই নিছা আজি বানমুক্ত অসম নহয় বানযুক্ত অসম হৈছে ক'ত পানী নহয় মানে আজি 70% অংশ অসমৰ বা 75% অংশ অসমৰ ডুবি আছে পানীত কিয় হৈছে এই ভয়াৱহ পৰিস্থিতি তাৰ আৰু ৰহস্য কি তাৰ কাৰণ তোমালোকে উদ্ঘাটন কৰিব পাৰিবানে নিশ্চয়কৈ এইবিলাকৰ আঁৰত কি আছে সেয়া ইয়াৰ উত্তৰ ৰাইজে বিচাৰিছে কিহৰ বাবে ৰাইজে ইমান দুৰ্ভোগ ভুগিবলগীয়া হ'ল আজি পশুধন কিমান উটি গ'ল যাৰ সম্বল আছিল ফাৰ্ম এখন ব্ৰইলাৰ ফাৰ্ম খুলি সপোন দেখিছিল নিজৰ জীৱন গঢ় দিয়াত কিমান যুৱকৰ আজি সপোন ভাঙি গ'ল মৰমৰ ঘৰখন বানৰ পানীয়ে উটুৱাই লৈ গ'ল আজি এইসমূহ সাহায্য দিয়াৰ ক্ষেত্ৰত কি কৰিব কিমান হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰিব এতিয়ালৈকেতো কোনো নিশ্চয়তা নাই পানী শুকুৱাৰ পাছৰ যি পলস পৰি ঘৰৰ অৱস্থা যি হ'ব যি খেতিপথাৰত গোটেইটো থৈবচ অৱস্থা বোলে জেঠ মাহ আহাৰ মাহ যদি পাৰ এতিয়া শাওণ মাহ এতিয়া যদি এই দিনকেইটাত যদি কৃষকে খেতি কৰিব নোৱাৰিলে গোটেই বছৰটো বাৰু কি হ'ব তেওঁলোকৰ হয়তো শুনিব চাকৰি বিচাৰি আকৌ বহিৰাজ্যলৈ গৈছে কোনোবা অৰুণাচল যাব কোনোবা বোলে যোৰহাটৰ পৰা ক'ত যাব হায়দৰাবাদ চেন্নাই কেৰালা অন্ধ্ৰপ্ৰদেশ গুজৰাট বিহাৰ উত্তৰ প্ৰদেশ সেই তেনেকৈ কাম বিচাৰি যাবলগীয়া হ'ব অৱস্থা কাৰণ তেওঁলোকৰ যি সম্বল আছিল সেই সম্বলসমূহ যেতিয়া উটি ভাঙি যাব যাৰ পইচা আছে সি বাৰু নতুনকৈ গঢ় দি ল'ব কিন্তু যাৰ একমাত্ৰ সম্বল সেই খেতি পথাৰখনেই আছিল সেই ব্ৰইলাৰ ফাৰ্মখনেই আছিল সেই গৰুৰ ফাৰ্মখনেই আছিল কেনে এক ভয়াৱহ পৰিস্থিতি কোন এই পৰিস্থিতিৰ বাবে দায়ী কোন অবৈধভাৱে পাহাৰ খনন বালি খনন অবৈধভাৱে নিৰ্মাণ কাৰ্য গছ গছনি হাজাৰ হাজাৰ জোপা গছ গছনি কাটি পেলাই উন্নয়নৰ নামত চমক দিবলৈ ফ্লাইঅভাৰ বনাই নলা বন্ধ কৰি আৰু ৰাইজ হাৰাশাস্তি এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ আৰু আপোনালোকে যদি ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে ফ'ল' কৰি দিব আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ